একাংশ দালাল আছে চৰকাৰী চিকিৎসালয়ত। নৱনিযুক্তক মৰমৰ মাতেৰে ব্যৱহাৰৰ অনুৰোধ। এয়া খানাপাৰাৰ দৃশ্য। প্ৰায় ৪,৩০০ যুৱক যুৱতীক স্বাস্থ্য খণ্ডৰ বিভিন্ন পদত নিযুক্তি প্ৰদান মুখ্যমন্ত্ৰীৰ। ১ লাখ নিযুক্তিৰ সপোন বাস্তৱায়িত কৰাৰ দিশেৰে খোজ দিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই পৰ্যন্ত নিযুক্তি দিলে ১,৪৫,৪৪৯ গৰাকী যুৱক যুৱতীক। আজি আমি ৩,৪২০ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা ১,৪৫,৪৪৯ বৃদ্ধি হ'ব। ইফালে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি দিলে নৱনিযুক্তসকলক। চিকিৎসক নাৰ্ছৰ ভুলৰ বাবেই ভয়ানক ঘটনা সংঘটিত হৈ আহিছে অসমত। প্ৰায় ১ লাখ শিশুৰ জীৱন অনিশ্চয়তাত। জন্মৰ সময়ত চৰকাৰী চিকিৎসক নাৰ্ছে কৰে ভয়ংকৰ কাম। এই চেৰিবেল পালচি আজি কিয় হৈছে? ডেলিভাৰীৰ সময়ত কৰবাত নহয় কৰবাত আমি কৰা ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী চেৰিবেল পালচি ৰোগত আক্ৰান্ত হৈছে। ডেলিভাৰীৰ সময়ত ফৰচেপডাল মূৰটোত লগাই দিলোঁ, বাচ্চাটোক বেয়াকৈ টানি উলিয়াই লৈ আহিলোঁ, বা জন্মাৰ লগে লগে বাচ্চাটোক কৰবাত এনেকৈ পেলাই দিলোঁ। যিটো মৰমেদি থ'ব লাগে তাকে নকৰি তাক দূৰৰ পৰা পেলাই দিলোঁ, মূৰত আঘাত হ'ল। আমাৰ ভুলৰ কাৰণে আজি অসমত হাজাৰ হাজাৰ ল'ৰা ছোৱালী চেৰিবেল পালচি ৰোগত আক্ৰান্ত হৈছে। এইবাৰ মুখ্যমন্ত্ৰী কঠোৰ জঘন্য চিকিৎসক নাৰ্ছৰ বিৰুদ্ধে। মই আমাৰ MD NHMক কৈছোঁ যে চেৰিবেল পালচি পেচেণ্ট হ'লে এই বাচ্চাটোৰ জন্ম ক'ত হৈছিল সেই হেল্থ চেণ্টাৰটোৰ নাম উলিয়াব লাগে আৰু কোন গৰাকী চিষ্টাৰে বা কোন গৰাকী ডক্তৰৰ হাতত এই পেচেণ্টটোৰ বাৰ্ড হৈছিলে নাৰ্ছগৰাকী আৰু ডক্তৰগৰাকীক মাতি আনি পেচেণ্টটোক দেখুৱাব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে উদঙালে চৰকাৰী চিকিৎসালয়ত নৱজাতকৰ লগত কি লৰা ধেমালি কৰা হয়। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। আমাৰ মেডিকেল কলেজত কেতিয়াবা কি হয়, মেচিন আছে কিন্তু বহুত কেইটা মেচিনত চাই থাকিবৰ কাৰণে বাচ্চাকেইটাক দিলে মই অলপ কষ্ট কৰি ঘূৰিব লাগিব। সেইকাৰণে আমি কি কৰোঁ, এটা মেচিনতে 2টা 3টা 4টালৈকে বাচ্চা তুলি দিওঁ। তাৰ ফলত কি হয়, বাচ্চাটো পৰিবও পাৰে বা বাচ্চাটোৱে যিটো তাৰ পৰা যিটো ৰে পাব লাগে, এটা বাচ্চাই যিটো এটা ৰে পাব লাগে সি 4 ভাগত বিভক্ত হৈ গ'ল। গতিকে জণ্ডিছ যদি এদিনত যাব লাগে 4 দিনলৈকে জণ্ডিছ থাকি গ'ল। দীৰ্ঘদিন ধৰি স্বাস্থ্যখণ্ডৰ দায়িত্ব চলাই যোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখেৰে শুনক চিকিৎসালয়ত এতিয়াও দালালৰ দপদপনি কিমান। টকা নিদিলে ট্ৰলি এখনো নাপায়। দালালে ব্যক্তিগত খণ্ডলৈ প্ৰেৰণ কৰে ৰোগীক। আমাৰে মাজত কিছুমান মানুহ থাকে, এই আপুনি ইয়াত কিয় আহিলে, ইয়াত ভাল নহ'ব দে, অমুক নাৰ্ছিং হোমত লৈ যাওক, তাতেহে ভাল পাব। আমাৰ মেডিকেলত ভাল কৰি সুবিধা নাই। আমাৰ মেডিকেলত যিমান যন্ত্ৰ পাতি ডক্তৰ যিমান আছে আন জাগাত ক'তো নাই। একাংশ কৰ্মচাৰীয়ে কেতিয়াবা কেতিয়াবা আন এথিকেল কাম কৰে। নিৰূপায় মুখ্যমন্ত্ৰীগৰাকীৰ কাটৰ আহ্বান নৱনিযুক্তসকলক। এষাৰ ভাল মাতেৰে ৰোগীসকলক ব্যৱহাৰ কৰিবচোন। আপোনাৰ ভাল এষাৰ মাতে দৰৱতকৈও বেছি সুফল দিব। বেমাৰত পৰা মানুহৰ কাৰণে ঔষধৰ যিমান প্ৰয়োজনীয়তা, মিঠা মাত এটাই
তেওঁলোকক বহুত আত্মবিশ্বাস বঢ়াই তোলে। ভাষণৰ শেষত নৱনিযুক্তসকলৰ লগত ধেমালি মুখ্যমন্ত্ৰীৰ। নৱনিযুক্তসকলক সোনকালে বিয়াত বহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বিয়াৰ আগতীয়া শুভেচ্ছাও দিলে হিমন্ত বিশ্ব শৰ্মাই। আজিতো আমি চাকৰি পাম, এতিয়া কিমান সোনকালে বিয়া পাতিব মন আছে? এবছৰৰ ভিতৰত যোনে বিয়া পাতিম বুলি মনতে ভাবিছে তেওঁলোকে হাত দাঙক। আচ্ছা, 2 বছৰত যোনে ভাবিছে, আচ্ছা বাকীবিলাকে ভাবাই নাই কেতিয়াও বিয়া পাতিম বুলি। কেতিয়াকৈ ভাবিছো? 2 বছৰ, 3 বছৰ, 3 বছৰত কোনে কোনে ভাবিছো। এতিয়া আমাৰ যিহেতু আজি চাকৰি হৈ গ'ল, সোনকালে সোনকালে বিয়া পাতিব লাগে। অৱশ্যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতেই নিজৰ দায়িত্ব সুকলমে কৰিবলৈ অংগীকাৰবদ্ধ হ'ল নৱনিযুক্তসকল। আমিও ভাল হ'ব লাগিব, ব্যৱহাৰ ভাল হ'ব লাগিব, পাব নিশ্চয় পাব। কাৰণ বহুত মানে পঢ়া শুনা কৰি পাইছোঁ চাকৰিটো, তো একদম স্বচ্ছ নিকা একদম, তো আশা কৰিম মই তেনেকুৱা হ'বলৈ। যোনে তেনেকুৱা ব্যৱহাৰ কৰে তেওঁলোকে এতিয়াৰ পৰা নিজকে ঠিক কৰি লওক। মানুহৰ মাতষাৰতে প্ৰথম মানে ৰোগীজনে অন্তৰত শান্তি পালে তেওঁৰ ট্ৰিটমেণ্টটো ভাল হ'ব, হয়নে? সেইটো কাৰণে এইটো আমি প্ৰচেষ্টা চলাম। আমি এতিয়া নতুন যিখিনি আহিছোঁ, আজিৰ তাৰিখত এইটো সম্ভৱ হৈছে আমাৰ কাৰণে বা বিজেপি চৰকাৰৰ কাৰণে। এইটো পাইছোঁ, বহুত সুখী আৰু আমি যে পইচা নোহোৱাকৈ এই চাকৰিটো পাইছোঁ আৰু ফাৰ্ষ্ট এটেম্পটতে পাইছোঁ, বহুত ভাল লাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।